এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা জৰুৰী খবৰ। এবাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তদন্তত নামিল CID। হাজাৰ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি। গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যে প্ৰতিজন কৰ্মচাৰীয়ে এই খবৰটো জনাটো অত্যন্ত প্ৰয়োজন। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বৰ্তমান ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বিপদ আসন্ন হৈ পৰিছে। টেট উত্তীৰ্ণ হৈ নিযুক্ত হাইস্কুলৰ শিক্ষকসকলৰ বাবে BEd অপৰিহাৰ্য হৈ পৰাৰ ফলতে বহিৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা এই অৰ্হতা আহৰণ কৰিছিল। বিশেষকৈ বিহাৰৰ মগধ বিশ্ববিদ্যালয় আৰু হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা BEd অৰ্হতা আহৰণ কৰাসকল এতিয়া বিপদত পৰাটো নিশ্চিত হৈছে। কাৰণ বহিৰাজ্যৰ এই দুইখন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ধনৰ বিনিময়ত BEd ডিগ্ৰীৰ প্ৰমাণপত্ৰ ক্ৰয় কৰিব পাৰি বুলি ৰাজ্য চৰকাৰ অৱগত হোৱাৰ পাছতে বিষয়টো তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে CIDক দায়িত্ব দিছিল। CIDয়ে তদন্তৰ বাবে শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ পৰা বহিৰাজ্যত BEd শিক্ষা গ্ৰহণ কৰা শিক্ষকসকলৰ তালিকা সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে তেওঁলোকৰ মাজত এতিয়া হোৱা দোৱা লাগিছে। উল্লেখযোগ্য যে শৈক্ষিক প্ৰতিষ্ঠানসমূহত BEd অধ্যয়নৰ সময়ছোৱাত শিক্ষকে ছুটিত থাকিব লাগে। কিন্তু এনে বহু শিক্ষক ওলাইছিল যে তেওঁলোকে নিজৰ শিক্ষানুষ্ঠানত নিয়মীয়াকৈ উপস্থিতিৰ বহীত স্বাক্ষৰ কৰি আছিল। ইয়াৰ বিপৰীতে বহিৰাজ্যত BEd ডিগ্ৰী আহৰণ কৰি আছিল। আৰু এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা ভূমিকাও ৰহস্যজনক। তদুপৰি CIDয়ে এই ভুৱা BEd ডিগ্ৰীৰ বিষয়টো গুৰুত্ব সহকাৰে তদন্ত কৰিলে বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। এই আছিলে আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।